8 মাৰ্চত পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। আপোনালোকে যদি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ বিষয়ে চমুকৈ জানিব বিচাৰে তেন্তে চাওক আজি মোৰ এই ভিডিঅ'টো। কাৰণ আজিৰ এই ভিডিঅ'টোত মই লৈ আহিছোঁ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ বিষয়ে সকলোখিনি তথ্য। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। 8 মাৰ্চ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। 8 মাৰ্চ দিনটোত সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়। নাৰীৰ অধিকাৰ, সংগ্ৰাম আৰু সফলতাৰ দিশবোৰ এই দিনটোত বিশেষভাৱে চৰ্চিত হৈ আহিছে। বিশেষকৈ লিংগ বৈষম্য দূৰ কৰি পুৰুষৰ সৈতে নাৰীক সমান মৰ্যাদা প্ৰদানৰ বিষয়টোৱে অধিক চৰ্চা লাভ কৰি আহিছে। নাৰী দিৱসৰ দিনটোত বিভিন্ন সভা, শোভাযাত্ৰা, আলোচনা চক্ৰ আদিৰ যোগেদি নাৰীৰ অধিকাৰৰ দিশটো দাঙি ধৰা হয়। নানা ক্ষেত্ৰৰ সফল নাৰীসকলক এই দিনটোত সন্মানিত কৰাৰ এক পৰম্পৰাও চলি আহিছে। ৰাছিয়াকে ধৰি কিছুমান দেশত 8 মাৰ্চ দিনটোক ৰাষ্ট্ৰীয় বন্ধৰ দিনৰূপে ঘোষণা কৰা হৈছে। কেতিয়াৰ পৰা নাৰী দিৱস পালন কৰিবলৈ লোৱা হ'ল এই সম্পৰ্কে স্পষ্টকৈ ক'ব পৰা নাযায় যদিও প্ৰায় 100 বছৰ পূৰ্বৰে পৰাই এই পৰম্পৰা অব্যাহত আছে। অৱশ্যে বিভিন্ন সময়ত বিভিন্ন দিনত নাৰী দিৱস পালন কৰা হৈছিল। প্ৰথম বিশ্বযুদ্ধৰ পাছতে ৰাছিয়াত ফেব্ৰুৱাৰী মাহৰ অন্তিমটো দেওবাৰে নাৰী দিৱস পালন কৰা হয়। 1914 চনত ইউৰোপত 8 মাৰ্চ দিনটোত যুদ্ধৰ বিৰুদ্ধে আৰু সমগ্ৰ বিশ্বৰ নাৰী সমাজৰ প্ৰতি সহমৰ্মিতাৰে নাৰী দিৱস পালন কৰা হৈছিল বুলি তথ্য পোৱা যায়। তেতিয়াৰে পৰা 8 মাৰ্চ দিনটোত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰি অহা হৈছে। সময়ৰ লগে লগে এই দিৱসে অধিক সংগঠিত ৰূপ লাভ কৰে আৰু সমগ্ৰ বিশ্বতে 8 মাৰ্চৰ দিনটো এটা অতি তাৎপৰ্যপূৰ্ণ দিন হিচাপে চিহ্নিত হৈছে। ধন্যবাদ।